हेलो एवरीवन तो আপোনালোকে কেনে আছে বহুত দিনৰ পিছত আমাৰ ভিডিওটো আহি আছে ঠিক আছে তো আশা কৰিছো আপোনালোকে সবে ভালে আছে তো আজিৰ ভিডিওটো আমাৰ থাকিব আজি আমি প্ৰশ্ন লৈ আহা নাই আজি আমি বস্তু এটা কনসেপ্ট বুজিবৰ কাৰণে আহিছো ঠিক আছে ইমান দিন আমি বহুতখিনি প্ৰশ্ন কৰিলো ঠিক আছে কিন্তু এতিয়া মই ভাবিলো যে প্ৰশ্নখিনি কৰিলো কিন্তু বহুত ষ্টুডেন্টৰ এনেকা প্ৰবলেম হৈছে কেনেকা ধৰণৰ প্ৰবলেম হৈছে স্যাৰ কোশ্চেনটো কোৰ সলভ কৰিলো কিন্তু কনসেপ্টখিনি কি আছে কেনে কিয় আমি এনে ধৰণে সলভ কৰিলো সেই পিছৰ কনসেপ্টখিনি বহুতে নাজানে ঠিক আছে তো আমি ভাবিলো যে নেক্সট আজিৰ পৰা আমাৰ যেটো ভিডিও আহিব সেই ভিডিওবোৰ কি হ'ব প্ৰথমে আমি কনসেপ্টখিনি বুজাই দিম যে নিয়মখিনি বুজাই দিম কেনে দৰে সমাধান কৰিব লাগে কি সমাধান কিয় সমাধান কৰিব লাগে তাৰ পিছত আমি কি কৰিম সেই কনসেপ্টখিনি বুজাৰ পিছত তাৰ পিছত আমি নেক্সটত তাৰ ওপৰত প্ৰশ্নখিনি কৰিম তেতিয়া আমি কনসেপ্টখিনি বুজিলাম তাৰ পিছত প্ৰশ্নখিনি কৰোতে আমাৰ বহুত বেছি সুবিধা হৈ যাব বস্তু এটা টপিক এটা বহুত ইজি হৈ যাব ঠিক আছে তো আজি আমি ডাইৰেক্ট আমি কি কৰিম কনসেপ্টৰ ওপৰত বেছিকে গুৰুত্ব দিম ঠিক আছে কনসেপ্টটো একচুয়ালি কি হ'ব লাগে হেইটোৰ ওপৰত বেছিকে আমি গুৰুত্ব দিম ঠিক আছে তো আপোনালোকে ইয়াতে চাব আজি আমি ফাৰ্স্ট টপিক আমাৰ যেটো লৈ আহিছো আমাৰ ফাৰ্স্ট টপিক হেতু হ'ব ঠিক আছে আমাৰ ফাৰ্স্ট টপিকটো হ'ব ইয়াতে কৈছো ডিভিজিবিলিটি ডিভিজিবিলিটি মানে কোনো এটা সংখ্যাক 2 এৰে হৰণ কৰিব লাগে কিমান সোনকালে হৰণ কৰিব লাগে 3 ৰে কৰিলে কিমান সোনকালে 4 ৰে হৰণ কৰিলে কিমান কি নিয়ম থাকিব সেই নিয়মবোৰ আজি আমি ভালকে চাম ইয়াক আমি কি বুলি কম অসমীয়াত ইয়াক কোৱা হ'ব বিভাজন এতে বিভাজন বা হৰণ পদ্ধতি এটো তো সবে কৰিব পাৰিব এটা সংখ্যাক কেনেকে হৰণ কৰিব লাগে হৰুতে আমি শিকি আহিছো ঠিক আছে কিন্তু ইয়াতে এটা বহুত ইম্পৰ্টেন্ট কথা আছে কি কথা আছে যে ডিভিজিবিলিটি আৰু বিভাজন ইয়াৰ কাৰণে আমি আজি কিছুমান শৰ্ট ট্ৰিক চাম ঠিক আছে তো এটা এটাকে শর্ট ট্রিক আমি সাম এটা শর্ট ট্রিকও আমি এৰি নিদু ঠিক আছে প্ৰথমে আমি কি কার শর্ট ট্রিক সাম 2 ৰ সাম তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 6 এটা কথা কৈছো 7 ৰ এনেকুৱা শর্ট ট্রিক নাই এটা নিয়ম আছে ঠিক আছে সেই নিয়মটো মই ভাবু সেই নিয়মটো যোৱাতকৈ আমি 7 ৰে হৰণ কৰিলে তাতকে বেছি সোনকালে আমি ৰেডি হই তো 7 ৰ নিয়মটো আমি নিকো তাৰ পিছত কি থাকিব 8 থাকিব 9 10 এই কেইটাৰ ওপৰত প্ৰশ্ন থাকে কিন্তু বেছি প্ৰশ্ন দেখা যায় 11 ৰ ওপৰত 12 তাৰ পিছত আৰু 72 ঠিক আছে তো এইখিনিৰ ওপৰত বেছি প্ৰশ্ন দেখা যায় আৰু লগতে 3 আৰু 9 এই দুটা 3 আৰু 9 এই দুটা সংখ্যাৰ ওপৰত এই দুটা অংকৰ ওপৰত বেছি প্ৰশ্ন দেখা যায় তো আমি কি কৰিম যিটোৰ ওপৰত বেছি প্ৰশ্ন দেখা যায় অকল হেইটোৱে নকৰি যিটোৰ ওপৰত প্ৰশ্ন কম দেখা যায় হেইটো আমি কৰিম এনেকুৱা নহয় যে যিটোৰ ওপৰত বেছি প্ৰশ্ন আহি আছে পৰীক্ষাত হেইবোৰে আহিব ঠিক আছে এনেকা নহয় কিছুমান এনেকুৱা ধৰণৰ বস্তু আহিব যেটো বেছি নাহে কি ঠিক এইবাৰ পৰীক্ষাত 2 ৰ ওপৰত দিব পাৰে ঠিক আছে তো 2 ৰ ওপৰত একচুয়ালি নিদিয়ে কাৰণ 2 ৰ নিয়মটো বহুত ইজি হয় ঠিক আছে তো আমি চাও এতিয়া প্ৰথমে আমি 2 ৰ নিয়মটো চাম যদি ইয়াতে চাও আপোনালোকে 2 ৰ নিয়ম ঠিক আছে যি কোনো এটা সংখ্যা দিছে ঠিক আছে আপোনালোকে সংখ্যাৰ দুটা নিয়ম সংখ্যা দু ধৰণৰ হ'ব যেনেকৈ এটা সংখ্যাক আমি যুগ্ম বুলি কওঁ আন সংখ্যাক আমি অযুগ্ম বুলি কওঁ ঠিক আছে এতিয়া যুগ্ম মানে জোড়া আৰু অযুগ্ম মানে বেজোড় নাম্বার জোড় আৰু বেজোড় নাম্বার ঠিক আছে তো এতিয়া জোড় নাম্বার আৰু বেজোড় নাম্বার কোনবোৰ হয় যিবোৰ সংখ্যাৰ লাষ্টত কিবা নাম্বার আপুনি লিখি ইমান ডাঙৰ এটা নাম্বার লিখি দিছে 1 2 3 4 5 6 7 বহুত ডাঙৰ এটা নাম্বার লিখিছে এতিয়া মোক খুদিছে যে কোৱাচোন এই সংখ্যাটো আমি 2 এৰে বিভাজ্য কৰিব পাৰিম নে নোৱাৰিম কথাটো হল এইটো ঠিক আছে এতিয়া পাৰিম নে নোৱাৰিম কথাটো কেনেকৈ আহিব আমি ইমানখিনি নাম্বাৰক তেতিয়া আমি কি কৰিম এনেকৈ 2 এৰে হৰণ কৰিম নেকি যে 2 ইয়াতে দিলু 2 6 গুণ 12 এই ধৰণে কৰিলে আমাৰ বহুত সময় লাগি দিব আমাৰ জাস্ট এইটো চেক কৰিব লাগে যে এই সংখ্যাটোক আমি 2 এৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম ঠিক আছে তো এতিয়া আমি যদি হৰণ কৰো যদি আমাৰ ভাগশেষ 0 থাকে তেতিয়া আমি কম যে হৰণ কৰিব পাৰিম আৰু যদি ভাগশেষ 0 না থাকে তেতিয়া আমি কি কম যে হৰণ কৰিব নোৱাৰিম কিন্তু এই হৰণ কৰি সোৱাতকে আমি এটা এনেকুৱা পদ্ধতি এটা চাম যে ডাইৰেক্ট আমি ক'ব পাৰিম যে এই সংখ্যাটো হৰণ কৰিব পাৰিম নে নোৱাৰিম এতিয়া আপোনালোকে চাব ইয়াতে কি আছে ঠিক আছে আপোনালোকক যিটো নাম্বাৰে দিয়া থাকিব আপোনালোকে এটা কাম সদায় কৰিব এটা বস্তু সদায় চাব আপোনালোকে ঠিক আছে হেহৰ অংকটো চাব হেহৰ অংকটো কি আছে হেতু চাব আপোনালোকে 1 মিনিট সৰি মাজতে কোন এটা আহি গৈছিল ঠিক আছে তো আপোনালোকে ইয়াতে চাব হেহৰ অংকটো কি আছে আপোনালোকে চাব হেহৰ অংকটো আমাৰ যুগ্ম আছে নে অযুগ্ম আছে অকল এইটো লক্ষ্য কৰিলে আপোনালোকে উত্তৰ পাই যাব আপোনালোকে চাওক 7 এটা যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা আপোনালোকে নিশ্চয় জানে যে 7 এটা অযুগ্ম সংখ্যা ঠিক আছে তো যদি 7 অযুগ্ম হয়
হেহৰ অংকটো চাব, আগফালে কি থাকে থাকক, থাকিব দিয়ক, একো অসুবিধা নাই। হেহৰটো চাব, হেহৰটো যদি যুগ্ম থাকে, যদি যুগ্ম থাকে তেনেহলে আমি কম 2 এৰে হৰণ যাব। আৰু যদি আমি চাও হেহৰ অংকটো অযুগ্ম, তেনেহলে আমি কম 2 এৰে হৰণ নাযাব। প্ৰথম কথা। দ্বিতীয় কথা, ইয়াতে কি আছে 7, 7 টো যুগ্ম নে অযুগ্ম? আপোনালোকে জানে অযুগ্ম। তেনেহলে 7 টো যদি অযুগ্ম হয় তেনেহলে আমি কব পাৰিম যে 1 2 3 4 5 6 7 এই গোটেই সংখ্যাটোক 2 এৰে হৰণ নাযাব। কিবা এটা সংখ্যা মই লিখিছো, সাপোজ 4 6 2 8 4 9 2। এতিয়া আপোনালোকে চাব যে আপোনাক সুধিছে এই সংখ্যাটো আমি 2 এৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম। আপোনালোকে জাস্ট এটা সৰু বস্তু চাব লাগিব, ইয়াৰ হেহৰ অংকটো কি আছে, যুগ্ম নে অযুগ্ম। আপোনালোকে জানে 2 এটা যুগ্ম সংখ্যা, তেতিয়াহলে আমি কম যে 2 যদি যুগ্ম হয় তেনেহলে হেহৰ অংকটোক, এই গোটেই অংকটোক 2 এৰে হৰণ যাব। আৰু যদি অযুগ্ম থাকে তেনেহলে আমি কম এই সংখ্যাটোক 2 এৰে হৰণ নাযাব। তেনেহলে যুগ্ম সংখ্যা কোনবোৰ হ'ব? ঠিক আছে, আপোনালোকে নিশ্চয় জানে যুগ্ম সংখ্যা হ'ব 0 2, 0 এটা যুগ্ম সংখ্যা বুলি ধৰা হয়, 4 6 আৰু 8। যদি হেহৰ অংক এইকেইটা থাকে তেনেহলে 2 এৰে হৰণ যাব। আৰু অযুগ্ম, অযুগ্ম কোনবোৰ হ'ব? 1 3 5 7 আৰু 9। যদি হেহৰ অংক 1 3 5 7 আৰু 9 থাকে তেনেহলে আমি কম যে এই সংখ্যাটোক 2 এৰে হৰণ নাযাব। বহুত ইজি, 2 টো একেবাৰে ইজি হয়। এতিয়া আমি চাও 3 ৰ নিয়মটো। ঠিক আছে, 3 ৰ নিয়মটো এতিয়া আমি চাম। 3 ৰ নিয়মটো কি আছিলে বাৰু? ঠিক আছে, 3 ৰ নিয়মটো এতিয়া আমাৰ চাব লাগিব। ঠিক আছে, 3 ৰ নিয়মটো চাবলৈ গলে আমাৰ এটা বস্তু জানিব লাগিব, কিবা এটা সংখ্যা দিছে, কিন্তু আপোনালোকে এটা বস্তু মন কৰিব, ডিজিট বুলি কয় না যে মোবাইল নাম্বাৰত, আমাৰ মোবাইল নাম্বাৰত কেইটা ডিজিট থাকে? আমি কওঁ 10টা ডিজিট আৰু অংক। ঠিক আছে, অংক। আৰু লগতে এটা কথা থাকে ইয়াতে, নাম্বাৰ বা সংখ্যা, এইটোৰ মাজত পাৰ্থক্য কি? ঠিক আছে, আপোনালোকে এটা কথা ভালকে মন কৰিব। কিবা এটা সংখ্যা মই লিখিছো, সাপোজ মই লিখিছো 4 2 3 9 1, কিবা এটা সংখ্যা মই লিখিছো। ওকে, এটা নো প্ৰবলেম। এতিয়া মই যদি কওঁ এই গোটেইখিনিক এটা কি বুজাব? সংখ্যা বুজাব বা নাম্বাৰ বুজাব, বা কি বুজাব? নাম্বাৰ। ঠিক আছে, কিন্তু মই যদি কওঁ যে ইয়াতে কেইটা ডিজিট আছে, তো আপোনালোকে ডিজিট মানে কি কব? এটা এটাকে কব, 4 এটা ডিজিট, 2 এটা ডিজিট, 3 এটা ডিজিট, 9 আৰু 1। একেদৰে যদি আমি অসমীয়াত কওঁ তেনেহলে আমি কি কম? ইয়াতে কেইটা অংক আছে? 4 এটা অংক, 2 এটা অংক, 3 এটা অংক, 9 এটা অংক, 1 এটা অংক। ঠিক আছে, অংক বুলি কলে আমি এটা এটাকে বুজিম, আৰু সংখ্যা বুলি কলে তেতিয়া আমি গোটেইখিনি একেলগে বুজিম। ঠিক আছে, এতিয়া আপোনালোকে চাব, কিবা এটা সংখ্যা আপোনালোকক দিছে, যেনেকুৱা 4 3 2 1 4 5। এতিয়া আপোনালোকক সুধিছে যে এই ডাঙৰ সংখ্যাটোক 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম। তেতিয়া আপোনালোকে কি কৰিব লাগিব? আপোনালোকে হৰণ পদ্ধতিত নাযাব, হৰণ পদ্ধতিত যাব, ভাগশেষ 0 আহিলে হৰণ যাব, আৰু ভাগশেষ 0 নাহিলে হৰণ নাযাব। এই পদ্ধতিত গৈ সময় নষ্ট নকৰিব। আপোনালোকে কি কৰিব? ডাইৰেক্টলি ইয়াতে চাব, অংক কেইটা যোগ কৰিব। ঠিক আছে, অংক কেইটা যোগ কৰিব। ইয়াতে কি আছে? 4 আৰু 3 প্লাস কৰিলে কিমান হ'ব? 7, 7 ৰ লগত 2 প্লাস কৰিলে 9, 9 প্লাস 1 10, 10 প্লাস 4 কিমান হ'ব? 14, 14 প্লাস 5 কিমান হ'ব? টোটেল 19। এতিয়া ইহঁতৰ অংক কেইটাৰ যোগফল কিমান আহিলে? 19। এই 19ক আমি 3 ৰে হৰণ কৰিব পাৰো নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? আপোনালোকে নিশ্চয় 3 ৰ যেটো গুণিতক আছে 10 লৈকে তো জানে, 3 10 গুণ 30, 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, এটোতো আপোনালোকে জানে। এতিয়া 19ক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম? আপোনালোকে জাস্ট এইখিনি জানিব লাগিব। আপোনালোকে নিশ্চয় ক'ব যে 19ক আমি 3 ৰে হৰণ কৰিব নোৱাৰিম, কাৰণ 3 পূৰণ 6 কিমান হয়? 3 পূৰণ 6 কৰিলে কিমান হয়? 18, আৰু 3 পূৰণ 7 কৰিলে 7 কৰিলে কিমান হয়? 21। তাৰ মানে 19ক আমি হৰণ কৰিব নোৱাৰিম। যদি এই অংক কেইটাৰ যোগফলক আমি 3 ৰে হৰণ কৰিব নোৱাৰো, তেনেহলে এই সংখ্যাটোকো আমি 3 ৰে হৰণ কৰিব নোৱাৰিম। আৰু যদি এই সংখ্যাটোৰ অংক কেইটাৰ যোগফলক আমি 3 ৰে হৰণ কৰিব পাও, তেনেহলে আমি কি কম? যে এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম। ঠিক আছে, উদাহৰণস্বৰূপে মই ইয়াতে চাইছো, ইয়াক যদি মই 3 ৰে হৰণ কৰিব যাও, ঠিক আছে, আপোনালোকে ইয়াতে 1 মিনিট চাব অলপমান, মই এটো অলপ বঢ়াই দিছো। ঠিক আছে, ইয়াতে আপোনালোকে এটা বস্তু চাব। ঠিক আছে, মই এতিয়া এটা অংক লৈছো। ঠিক আছে, 9 2 3 4 1, ইয়াক মই এতিয়া 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম? আপোনালোকে চাব, 9 প্লাস 2 কিমান হ'ব? 7, 7 প্লাস 3, 7 প্লাস 3 কিমান হ'ব? সৰি, 7 প্লাস 3 10, 10 প্লাস 4 কিমান হ'ব? 14, 14 প্লাস 1 কিমান হৈ যাব? আমাৰ 15, 15। এতিয়া আমি নিশ্চয় জানো, 3 আমি যদি 15ক আমি 3 ৰে হৰণ কৰো, 3 5 গুণ 15, তাৰ মানে এই সংখ্যাটোৰ অংক কেইটাৰ যোগফলক আমি 3 ৰে হৰণ কৰিব পাৰিছো। তাৰ মানে এই সংখ্যাটোকো আমি 3 ৰে হৰণ কৰিব পাৰিম। এতিয়া আমি টেস্ট কৰি চাও, এবাৰ টেস্টটো আমাৰ চাও, আমি টেস্ট কৰি চাও যে টেস্ট কৰিলে আমাৰ হৰণটো যায় নে নাযায়, আমি চাম। ঠিক আছে, 9 আছে, 2 আছে, 3 4 1, ইয়াক আমি কিমান ৰে হৰণ কৰিবলৈ? 3, 3 3 গুণ 9, 2 আহিব,
2 আহিল, 3ৰে 2 হৰণ কৰিব নোৱাৰিম, আকৌ এটা আহিব 3, দুটা ঘৰ ওপৰৰ পৰা তলত লৈ আহিছো, সেইকাৰণে এটা এক্সট্ৰাকে আমাৰ 0 দিব লাগিব, হৰণ পদ্ধতি আপোনালোকে জানে। তাৰ পিছত এতিয়া 3 7 গুণ 21, ইয়াতে 21 ৰ 2 থাকিব, 4 টো তলত নামি আহিব, ঠিক আছে। আচ্ছা, মই এটা কথা ভুল কৈ দিলো না, 9 + 2 7 বুলি কৈ দিলো মই, ঠিক আছে। এইটো 3 ৰে হৰণ নাযাব, আকৌ এবাৰ কৈছো, 9 + 2 কিমান হ'ব, 11 + 3 14, 14 + 4 18, 18 + 19 হ'ব। এইটো 3 ৰে হৰণ নাযাব, ঠিক আছে, এইটো আমি কৰি চাও। 3 8 গুণ 24 থাকিব আকৌ 1, এতিয়া 1 বাকি থাকিল আমাৰ, আৰু তো এইফালে সংখ্যা নাই, তেনেহলে বাকি আমাৰ 1 আছে। একচুয়ালি বাকি থাকিব লাগিছিল কিমান, 0, 0 থাকিলে আমি কম যে এই সংখ্যাটো 3 ৰে হৰণ যাব, আৰু যদি 0 না থাকি বেলেগ কিবা সংখ্যা থাকে তেনেহলে আমি তেতিয়া কি কম, এইটো সংখ্যা 3 ৰে হৰণ নাযাব। এতিয়া ইয়াতে ভাগশেষ কিমান আছে, 1, 0 টো অহা নাই, তাৰ মানে এইটো সংখ্যা 3 ৰে হৰণ নাযায়। এইটো সংখ্যাৰ অংককেইটাৰ যোগফল কিমান আহিছে, 19, 19 ক 3 ৰে হৰণ নাযায়, কিমান ইজিকে পাই গলো। এতিয়া ধৰি লও আমি এটা উদাহৰণ ধৰি লৈছো, ঠিক আছে, আমি এটা উদাহৰণ লৈ লৈছো, ঠিক আছে, আপোনালোকে চাব ইয়াতে কি আছে, ধৰি লৈছো মই 3 2 1 4 6 2, ঠিক আছে, এইটো এটা সংখ্যা আছে, এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম, ঠিক আছে। অংককেইটাৰ যোগফল চাই লও, 3 2 5 5 6 6 আৰু 4 10, 10 + 6 16, 16 + 2 18, ওয়াও, 18 ক আমি 3 ৰে হৰণ কৰিব পাৰো, 3 6 গুণ 18, ঠিক আছে, হৰণ কৰিব। তাৰ মানে 18 ক যদি আমি হৰণ কৰো, তাৰ মানে নিশ্চয় এই সংখ্যাটো হৰণ কৰিব। এতিয়া আমি টেস্ট কৰি চাও হৰণ কৰিব পাৰিম নে নোৱাৰিম। 3 ৰে যদি আমি 3 2 1 4 6 2 হৰণ কৰো, 3 1 গুণ 3, 2 নামি আহিব, 2 ক তো নাযাব, 1 নামি আহিব, দুটা অংক তলত নামি আহিলে এটা 0 আহিব, আপোনালোকে ভালকে জানে। এতিয়া 3 7 গুণ 21, ঠিক আছে, আকৌ 4 নামি আহিব, 4 আহিলে 3 1 গুণ 3, 4 ৰ পৰা ইয়াতে 1 থাকিব, 6 নামি আহিব, 3 5 গুণ 15, ওকে 15, ইয়াতে থাকিব 16 ৰ পৰা 15 গলে থাকিব 1, ইয়াতে 2 নামি আহিব, 3 4 গুণ 12, তাৰ মানে ভাগশেষ কিমান থাকিল এবাৰ, 0, তাৰ মানে ভাগশেষ 0 আহিছে, মানে কি এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিছো। এতিয়া আমি ইমানখিনি কৰাৰ পৰীক্ষাত আমাৰ একো প্ৰয়োজন নাই, আমি জাস্ট কোনখিনি কৰিব লাগিব, এইখিনি যে অংককেইটাৰ যোগফলক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম, আমি চালো যে পাৰিম। যদি আমি হৰণ কৰিব পাৰিছো, তেতিয়া আমি কি কম, যে এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম, আৰু যদি ইহঁতৰ অংককেইটাৰ যোগফল আমি হৰণ কৰিম, তেনেহলে আমি কি কম, সংখ্যাটোক 3 ৰে হৰণ কৰিব নোৱাৰিম, ঠিক আছে। নেক্সট আপোনালোকে চাব ইয়াতে 4 ৰ নিয়মটো কি আছে, ঠিক আছে। 4 এটা যুগ্ম সংখ্যা, তো আমি পৃথিৱীত যিমানখিনি সংখ্যা আছে, আপোনালোকে এটা কথা মন কৰিব, যুগ্ম সংখ্যা যদি কোনো সংখ্যাৰ লগত পূৰণ হয়, তেনেহলে ৰেজাল্টটো সদায় যুগ্ম সংখ্যাই আহিব। যুগ্ম সংখ্যাৰে কেৱল যুগ্ম সংখ্যাকে হৰণ কৰিব পাৰিম, অযুগ্ম সংখ্যাক আমি কেতিয়াও হৰণ কৰিব নোৱাৰিম। এতিয়া আপোনাক কিবা এটা নাম্বাৰ দিছে, ঠিক আছে, 4 6 2 1 3 3, আপোনালোকে ডাইৰেক্ট কৈ দিব পাৰিব এইটো সংখ্যাক 4 ৰে হৰণ নাযায়, কিয় নাযায়, কাৰণ লাষ্টত অযুগ্ম সংখ্যা আছে, আৰু আমি যুগ্ম সংখ্যাৰে কেতিয়াও অযুগ্ম সংখ্যাক হৰণ কৰিব নোৱাৰিম। ইয়াতে লাষ্টত 3 আছে, তেনে 3 থাকিলে 4 এটা যুগ্ম, আৰু ইয়াতে আছে অযুগ্ম, যুগ্ম কেতিয়াও অযুগ্মক হৰণ কৰিব নোৱাৰে, তেনেহলে এইটোতো নাযাব। কিন্তু যদি আমাক যুগ্ম সংখ্যা দিয়ে, যেনেকৈ কৈছো 1 2 3 4 9 8, এই সংখ্যাটোক আমি 4 ৰে হৰণ কৰিব পাৰিম। আৰু এটা সংখ্যা দিছে লগতে, সাপোজ আপোনাক দিছে 3 4 2 8 4 4, এই সংখ্যা দিছে, এটা দুটা সংখ্যা দিছে। এতিয়া কৈছে যে কোনটো সংখ্যাক আমি 4 ৰে হৰণ কৰিব পাৰিম আৰু কোনটো সংখ্যাক আমি 4 ৰে হৰণ কৰিব নোৱাৰিম। আপোনাৰ ওচৰত কেৱল ধৰি লওক 5 ছেকেণ্ড সময় আছে, 5 ছেকেণ্ডটো বেছি দি দিছো মই, তেতিয়া আপোনালোকে কি কৰিব, এই সংখ্যাটোক 4 ৰে হৰণ কৰিব গলে বহুত বেছি সময় লাগি যাব, একো কৰিব নালাগে, আপোনালোকে জাস্ট এটা বস্তু চাব লাগিব। ইয়াতে কি চাব লাগিব, লাষ্টৰ অংক দুটা চাব লাগিব, ঠিক আছে। লাষ্টৰ আগফালে কি থাকে চাওক, এইফালে আৰু ধৰি লওক ভাৰতৰ গোটেইখিনি মানুহৰ নাম্বাৰে লিখি দিছে, ভাৰতবৰ্ষৰ গোটেইখিনি মানুহৰ মোবাইল নাম্বাৰ লিখি দিয়া আছে, এইফালে আগফালে বহুত দূৰলৈকে গৈছে। তথাপিও আপোনাক যদি সুধে যে 4 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম, আপোনালোকে জাস্ট কি কৰিব, হেহৰ অংক দুটা চাব আৰু চাই কৈ দিব পাৰিম নে নোৱাৰিম। 98 আছে, আপোনালোকে কওকচোন 98ক আমি 4 ৰে হৰণ কৰিব পাৰিম জানো? 4 2 গুণ 8, 1 আহিব, ইয়াতে 18 আহিব, 4 4 গুণ 16, ভাগশেষ কিমান 2, তাৰ মানে ইয়াক আমি 4 ৰে হৰণ কৰিব নোৱাৰিম। যদি হেহৰ অংক দুটাক যদি আমি 4 ৰে হৰণ কৰিব নোৱাৰো, তেনেহলে আগফালে যিমানে ডাঙৰ নম্বৰ নহওক কিয়, ইয়াক আমি 4 ৰে হৰণ কৰিব নোৱাৰিম। কিন্তু হেহৰ অংক দুটাক যদি আমি 4 ৰে হৰণ কৰিব পাৰো, যেনেকুৱা আছে ইয়াতে 44, 44ক যদি আমি 4 ৰে হৰণ কৰি দিও, 4 1 গুণ 4, আকৌ 4 1 গুণ 4, কি হ'ব, ইয়াতে ভাগশেষ হৈ গল 0। যদি ভাগশেষ 0 হৈ যায়, তাৰ মানে আমি 44ক 4 ৰে হৰণ কৰিব পাৰিছো। হেহৰ অংক দুটাক 4 ৰে হৰণ কৰিব পাৰিছো, মানে কি একফালে আগফালে যিমান ডাঙৰ নাম্বাৰ নহওক কিয়, কিমান কেইটা অংক থাকে বা কিমান ডিজিট থাকে থাকিব দিয়ক, আপোনালোকে জাস্ট চাব যে লাষ্টৰ দুটাক যদি আমি হৰণ কৰিব পাৰিছো, তেনেহলে এই সংখ্যাটোক আমি 4 ৰে হৰণ কৰিব পাৰিম। তেনেহলে
4ৰে হৰণ কৰাৰ পদ্ধতিত আপোনালোকে এটা বস্তু চাব যে হেহৰ অংক দুটাক আপোনালোকে এটাক কৰিব যে এই অংক দুটাক আমি 4ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম যদি পাৰিম তেনেহলে গোটেই সংখ্যাটোক পাৰিম আৰু যদি লাষ্টৰ অংক দুটাক যদি নোৱাৰো তেনেহলে আমি গোটেই সংখ্যাটোক আমি হৰণ কৰিব নোৱাৰিম কিমান ইজি হয় ঠিক আছে তাৰ পিছত কি আহিব 5 ঠিক আছে 5 আপোনালোকে ইয়াতে চাব 5 ৰ নিয়মটো ঠিক আছে 5 ৰ নিয়মটো ইমান এটা কঠিন নহয় আপোনালোকে জাস্ট চাব কিমান ডাঙৰ নাম্বাৰ দিয়া থাকে থাকিব দিয়ক লাষ্টত কেৱল 0 আৰু 5 থাকিব লাগিব 0 আৰু 5 থাকিলেহে আমি 5 ৰে হৰণ কৰিব পাৰিম নতুবা নোৱাৰিম যদি কিবা এটা নাম্বাৰ দিছে আপোনাক ধৰি লওক সাপোজ এটা নাম্বাৰ দিছে 852472 এইটো সংখ্যাক 5 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম সিধা সিধি ডাইৰেক্ট কৈ দিয়ক নোৱাৰিম কিয় নোৱাৰিম হেহৰ অংকটো 2 আছে আমি জানো 5 ৰে হৰণ যাবলৈ হলে হেহৰ অংকটো হয় 5 থাকিব লাগিব নতুবা 0 থাকিব লাগিব যেনেকা উদাহৰণ মই দিছো ইয়াতে দিছে 852486242747 তেনেহলে আপোনালোক যদি এইটো সংখ্যাক আমি 5 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম কাৰণ হেহৰ অংকটো ইয়াতে 0 আছে ঠিক তেনেদৰে 1 2 3 4 5 এই সংখ্যাটোক আমি 5 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম কাৰণ হেহৰ অংকটো কিমান আছে 5 আছে তাৰ মানে হেহত কিমান থাকিব লাগিব হয় 0 নতুবা 5 কিমান ইজি হয় আপোনালোকে গম পাইছে এতিয়া আমি চাম নেক্সট 6 আহিব আমাৰ কি আহিব নেক্সটত আমাৰ 6 আহিব 6 ৰ নিয়মটো কি হ'ব আপোনালোকে এটা কথালৈ মন কৰকচোন 6 মানে কি 6 মানে কি আপোনালোকে এটা কথা মন কৰক 6 মানে হল 6ক যদি আমি ভাঙি দিও কি হ'ব 2 পূৰণ 3 কাৰণ আমি জানো 2 আৰু 3 পূৰণ কৰিলে কি হয় 6 হয় বুলি আমি এটো সকলোৱে জানো ঠিক আছে এতিয়া আপোনালোকে জাস্ট চাব লাগিব 2 ৰ নিয়ম যি কোনো এটা সংখ্যাত যদি 2 ৰ নিয়ম আৰু 3 ৰ নিয়মটো ভালদৰে মিলি যায় তেনেহলে আপোনালোকে ক'ব যে এই সংখ্যাটোক আমি 6 ৰে হৰণ কৰিব পাৰিম আৰু যদি 2 আৰু 3 নিয়মটো মিলি না যায় তেনেহলে আপোনালোকে এই সংখ্যাটোক আমি হৰণ কৰিব নোৱাৰিম তেনেহলে আপোনালোকে 2 ৰ নিয়ম চাব নালাগে আপোনালোকে জাস্ট চাব লাগিব সংখ্যাটো যুগ্ম নে অযুগ্ম যদি যুগ্ম সংখ্যা হয় তেনেহলে 3 ৰ নিয়মটো চাব লাগিব আৰু অযুগ্ম সংখ্যা হলে একো চাব দৰকাৰ নাই উদাহৰণ স্বৰূপে মই কৈ দিছো ইয়াতে কেইটামান নাম্বাৰ লিখিছো মই 46231 4233334 12345 ঠিক আছে এতিয়া আপোনালোকে ক'ব যে কোনটোক আমি 6 ৰে হৰণ কৰিব পাৰিম নে নহয় প্ৰথমে আপোনালোকে চাব এটো যুগ্ম নে অযুগ্ম যদি অযুগ্ম হয় তেনে ডাইৰেক্ট কাটি দিয়ক টেস্ট কৰিব একো দৰকাৰ নাই যে 6 ৰে হৰণ কৰিব পাৰিম নে নহয় অযুগ্ম হলে ডাইৰেক্ট কাটি কাৰণ আমি জানো যুগ্ম সংখ্যাৰে কেতিয়া আমি অযুগ্ম সংখ্যা হৰণ কৰিব নোৱাৰো দ্বিতীয় কথা আপোনালোকে ইয়াতে চাব ইয়াতে যুগ্ম সংখ্যা হয় এতিয়া যুগ্ম সংখ্যা হলে এটো আমাৰ কি কৰিব লাগিব 3 ৰে টেস্ট কৰিব লাগিব 3 ৰে এই সংখ্যাটোক আমি হৰণ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে চাব 4 + 2 গলে 6 6 + 3 কিমান হৈ যাব 6 + 3 হৈ যাব আমাৰ 9 9 + 3 আমাৰ কিমান হৈ যাব 12 12 + 3 আমাৰ কিমান হৈ যাব 15 15 + 4 আমাৰ কিমান হৈ যাব 19 19ক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম যদি এইটোক আমি 3 ৰে হৰণ কৰিব নোৱাৰো তেনেহলে আমি 6 ৰে হৰণ কৰিব নোৱাৰিম ঠিক আছে সংখ্যাটো যুগ্ম হ'ব লাগিব লগতে 3 ৰে হৰণ যাব লাগিব তেতিয়াহে আমি কম যে 6 ৰে হৰণ কৰিব পাৰিম নতুবা যদি সংখ্যাটো 3 ৰে হৰণ যায় কিন্তু অযুগ্ম হয় তেতিয়া আমি নোৱাৰিম বা সংখ্যাটো যদি যুগ্ম হয় কিন্তু 3 ৰে হৰণ নাযায় তেতিয়াও আমি নোৱাৰিম এতিয়া আপোনালোকে এটা বস্তু চাব এটো সংখ্যা কিমান আছে 10 15 এটো চাব 1 + 2 কইলে এটো যুগ্ম সংখ্যা মানে ইয়াক আমি হৰণ কৰিবলৈ টেস্ট কৰিব পাৰিম 1 + 2 3 3 + 3 6 6 + 4 10 10 + 5 15 15 + 6 কিমান হৈ যাব 21 21ক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম 3 7 গুণ 21 যদি ইয়াক আমি 3 ৰে হৰণ কৰিব পাৰিছো আৰু লগতে সংখ্যাটো যুগ্ম তেনেহলে আমি কম ইয়াক আমি 6 ৰেও হৰণ কৰিব পাৰিম ওয়াও কিমান বেছি এটা ধুনিয়া প্ৰশ্ন কিমান বেছি এটা ধুনিয়া নিয়ম আপোনালোকে গম পাইছে আমাৰ জাস্ট এটো চাব লাগে যে সংখ্যাটোক আমি হৰণ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে গম পাই গৈছে পাৰিম নে নোৱাৰিম পাৰিম ঠিক আছে নেক্সট প্ৰশ্ন আমি চাও মই আপোনালোকক কৈছিলো 7 7 ৰ নিয়মটো আপোনালোকে জানিব একো দৰকাৰ নাই ঠিক আছে 2 ৰে পূৰণ কৰিব লাগে তাৰ পিছত -14 কৰিব কিবা কিবি নিয়ম আছে তো মই কৈছো 7 ৰ নিয়মটো আপোনালোকৰ শিকিব একো প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই সেই নিয়মত যোৱাতকে আপোনালোকক যে কিবা এটা সংখ্যা দি দিয়ে যেনেকুৱা মই কৈছো সাপোজ আপোনালোকক কিবা এটা সংখ্যা দিছে 343 আৰু কৈছে এই সংখ্যাটো 7 ৰে কিকা 7 ৰে হৰণ যাব নে না যাব আপোনালোকে ডাইৰেক্ট এটা কাম কৰি দিব যে 7 দি হৰণ কৰি চাব কাৰণ ইয়াত যেটো নিয়ম আছে সেই নিয়মতকে মই কও যে হৰণ নিয়মটোৱে বেছি ভাল তাৰপিছত কি হ'ব 7 4 গুণ 28 ইয়াতে কি যাব 6 63 7 9 ৰ লগত পূৰণ কৰিলে 63 তাৰ মানে 343 7 ৰে হৰণ যাব আৰু যদি না যায় না যাব সিধা কথা তাৰ পিছত আমাৰ কি আহিব নেক্সট আমাৰ কি আহিব নেক্সট 7 হৈ গল নেক্সট আমাৰ কি আহিব 8 এতিয়া 8 ৰ নিয়ম আমি চাব লাগিব ইয়াতে ঠিক আছে আমি কি কৰিব লাগিব 8 ৰ নিয়ম চাব লাগিব 8 ৰ নিয়মটো আপোনালোকে চাব ঠিক আছে ইয়াতে 8 ৰ নিয়মটো চাব সৰি
এইটোৰ নিয়মটো আপোনালোকে চাব এইটোৰ নিয়মটো কি হয় একচুয়ালি এইটোৰ নিয়ম হয় এইটোৱে 2ৰ নিয়মত আমি শেহৰ এটা অংক চাইছো 4ৰ নিয়মত আমি শেহৰ দুটা অংক চাইছো এইটোৰ নিয়মত আমি কি কৰিম সাপোজ আপোনাক ধৰি লওক তিনিটা নাম্বাৰ দিছে 1 2 3 4 5 6 সরি 8 6 7 2 এইটো এটা সংখ্যা দিছে ঠিক আছে আৰু কৈছে যে এই সংখ্যাটোক আমি 8ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম কওকচোন তো আপোনালোকে তেতিয়া কি ক'ব লাগিব যে চাব লাগিব আমি পাৰিম নে নোৱাৰিম এতিয়া গোটেই সংখ্যাটো হৰণ কৰিব একো প্ৰয়োজন নাই সময় আমাৰ হাতত পৰীক্ষাত কম থাকিব তো আমি যদি হৰণ কৰিব যাও বেছি সময় নষ্ট কৰি আমাৰ লাভ নাই আমি কি কৰিব লাগিব হেহৰ তিনিটা অংক চাব লাগিব তিনিটা অংকক আমি 8ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম যদি আমি হেহৰ তিনিটা অংকক 8ৰে হৰণ কৰিব পাৰিছো তেনেহলে আগফালে কিমান ডাঙৰ নাম্বাৰ নাথাকক কিয় আমি হৰণ কৰিব পাৰিম আৰু যদি হেহৰ তিনিটা অংকক আমি 8ৰে হৰণ কৰিব নোৱাৰিছো তেনেহলে আগফালে যিমান ডাঙৰ নাম্বাৰ নাথাকক কিয় আমি 8ৰে হৰণ কৰিব নোৱাৰিম এতিয়া ইয়াক আমি হৰণ কৰিব পাৰিম নে নোৱাৰিম আমি চাই লওঁ 672 আছে আমি 8ৰে 672 হৰণ কৰি চাম 8ৰে যদি আমি 672 হৰণ কৰো 8 8 যা কিমান হৈ যাব 64 8 8 গুণ 64 64 67 পৰা 64 গলে কিমান থাকিব ইয়াতে 3 থাকিব ইয়াতে 2 তাৰ পিছত 8 4 গুণ 32 তাৰ মানে কি আমি এটো হৰণ কৰিব পাৰিম কিমান ধুনিয়াকে হৈছে তেনেহলে 1 2 3 4 8 6 7 2 এই সংখ্যাটোক আমি 8ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে ক'ব পাৰিম ঠিক আছে গম পাইছে আপোনালোকে কিমান ধুনিয়াকে আহি গল ঠিক আছে আৰু যদি হেহত এনেকা নম্বৰ থাকে 3 4 2 8 5 6 5 6 2 ঠিক আছে তেতিয়া আপোনালোকে কবচোন এটো আমি হৰণ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে হেহৰ তিনটা অংক উঠাই লওক 5 6 2 ইয়াক আমি এতিয়া 8ৰ লগত চিনাকি কৰাই দিম চিনাকি কৰিলে কিবা 8 7 গুণ 56 ইয়াতে থাকিব 2 আৰু হৰণ নাযাব 0 এটা আহিব আৰু হৰণ নাযাব তো নাযাব মানে নাযাব হেহৰ তিনটাক যদি নাযায় আগফালে যিমান ডাঙৰ আপোনালোকে নাম্বাৰ নিলিখক কিয় সেই সংখ্যাটোক 8ৰে হৰণ নাযাব কিমান এটা বেছি ধুনিয়া প্ৰশ্ন ঠিক আছে নেক্সট আমি কি চাম এতিয়া নেক্সট আমি চাম কিমানৰ নিয়মটো চাম আমি 9ৰ নিয়মটো চাম কিহৰ নিয়ম 9ৰ নিয়ম 9ৰ নিয়ম আৰু 3ৰ নিয়ম একেবাৰে সেম টু সেম 9ৰ নিয়মটো আৰু 3ৰ নিয়মটো একেবাৰে সেম টু সেম হয় একো অসুবিধা নাই আপোনালোকে জাস্ট ইয়াতে এটা মনকে এটা বস্তু চাব 3ৰ নিয়মত আমি যেটো কৰিছিলো 9ৰ নিয়মত আমি হেইটো কৰিম কি কৰিব ইয়াতে সাপোজ আমি এটা নাম্বাৰ লিখি দিছো 1 2 3 4 5 6 7 8 নাই এতিয়া প্ৰশ্ন কৰা গৈছে যে এই ডাঙৰ সংখ্যাটোক আমি 9ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম তো আপোনালোকে কি কৰিব হৰণটো নকৰিব কাৰণ আমি বুদ্ধিজীৱী প্ৰাণী হয় বুদ্ধিজীৱী প্ৰাণী মানে কি আমি এইটো অংককেইটা যোগ কৰিম 3ৰ নিয়ম আৰু 9ৰ নিয়ম সেম হয় এতিয়া অংককেইটা যোগ কৰকচোন কিমান হ'ব 1 + 2 3 3 3 6 6 + 4 10 10 + 5 15 15 + 6 21 21 + 7 28 28 + 6 36 36 + 9 কিমান হৈ যাব 45 ওকে 45 ঠিক আছে 45ক আমি 9ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে ক'ব নিশ্চয় পাৰিম কেনে নোৱাৰিম কাৰণ আমি জানো 9ৰ লগত 5 পূৰণ কৰিলে 45 হয় ঠিক আছে তাৰ মানে 9 দি যদি আমি 45ক হৰণ কৰি দিও তেনেহলে আমি ভাগফল কিমান পাম 5 পাম আৰু ভাগশেষ 0 পাম যদি ইহতৰ অংককেইটাৰ যোগফলক 9ৰে হৰণ কৰিব পাৰিছো তেনেহলে আপোনালোকে ইয়াতে এটা কথা ক'ব লাগিব যে এই গোটেই সংখ্যাটোক আমি 9ৰে হৰণ কৰিব পাৰিম আৰু যদি ইহতৰ যোগফলটোক আমি 9ৰে হৰণ কৰিব নোৱাৰিলো হয় তেনেহলে আমি কলো হয় যে এই গোটেই সংখ্যাটোক আমি 9ৰে হৰণ কৰিব নোৱাৰিম ঠিক আছে যেনেদৰে মই এটা উদাহৰণ লৈছো আপোনালোকে চাব 7 8 6 2 3 4 1 2 3 ঠিক আছে এতিয়া আপোনালোকে চাবচোন অংককেইটা যোগ কৰক 7 আৰু 8 যোগ কৰিলে কিমান হ'ব 15 15 + 6 কিমান হৈ যাব 21 23 23 25 29 30 32 33 35 এই অংককেইটাৰ যোগফল কিমান আহি গল 35 আমি 9ৰে 35ক হৰণ কৰিব পাৰো জানো আপোনালোকে ক'ব নিশ্চয় নোৱাৰো কিয় নোৱাৰো কাৰণ 9 3 গুণ কিমান হয় 9 3 গুণ হৈ যায় 27 ওয়াও কিন্তু 9 4 গুণ কিমান হৈ যায় 36 তানা 35 তো প্ৰশ্ন নাহে যদি 35ক হৰণ কৰিব নোৱাৰো তেনেহলে আপোনালোকে কি ক'ব যে গোটেই সংখ্যাটোক আমি 9ৰে হৰণ কৰিব নোৱাৰিম খতম ইয়াতে আৰু একো ভাবিবলগীয়া কথা নাই ঠিক আছে 9ৰ নিয়মটো গল ঠিক আছে তাৰ পিছত কি আহিব এই ধৰণৰ নিয়মবোৰ যে মই আজি কৈ আছো মই নেক্সট ক্লাছত এই ধৰণৰ নিয়মবোৰৰ ওপৰত মই প্ৰশ্ন লৈ আহিম আৰু আপোনালোকে ভালদৰে চাব যে কেনেকৈ প্ৰশ্নবোৰ কৰিব লাগে এনেকা নহয় যে জাস্ট আপোনালোকক এটা কথা যদি 9ৰে হৰণ কৰিব নোৱাৰিম নে নোৱাৰিম এইটো কথা বাদ দিয়ক আপোনালোকক জাস্ট এইটো টেষ্ট কৰা হ'ব যে 9ৰে নিয়ম যদি হৰণ যায় তেনেহলে এই x ৰ মানটো উলিয়াই দিয়াচোন এই a ৰ মানটো উলিয়াই দিয়াচোন বা এই a আৰু b ৰ মানটো উলিয়াই দিয়াচোন তেতিয়া আপোনালোকৰ বেমেজালি লাগি যাব ঠিক আছে তো প্ৰশ্ন কৰিলে বস্তুখিনি আপোনালোকৰ কাৰণে সুবিধা হৈ যাব আপোনালোকে এটা বস্তু গম পাই যাব যে নিয়মটো কেনেকৈ আছে কেনেদৰে সমাধান কৰিব
লাগিব ঠিক আছে তো এতিয়া চাওক 10 ৰ নিয়ম জাস্ট আপোনালোকে এটা বস্তু চাব 10 ৰ নিয়ম আৰু বেছি ইজি হয় একেবাৰে ইজি হয় 10 ৰ নিয়মটো হল যিমান ডাঙৰ নাম্বাৰ দিয়া নাথাকক কিয় লাষ্টত 0 থাকিব লাগিব যদি 0 নাথাকে 10 ৰে হৰণ নাযাব যদি 0 থাকে তাহলে তেনেহলে 10 ৰে হৰণ যাব ইমান ইজি মানে 10 ৰ নিয়ম আটাইতকৈ ইজি ইয়াতকে ইজি বস্তু পৃথিৱীত নাই ঠিক আছে মই জানো আপোনালোকে এইটো বিষয় জানে ঠিক আছে কিন্তু তথাপিও মই এবাৰ কৈ দিছো কিয় কৈ দিছো আপোনালোকৰ এবাৰ ৰিপিট হোৱাটো দৰকাৰ আছিল ঠিক আছে তাৰ পিছত চাব এটা নেক্সট আমি কি শিকিম 11 ঠিক আছে এটা 11 কোন এটা সংখ্যাক আমি 11 ৰে হৰণ কৰিব পাৰিম নে নহয় 11 ৰ নিয়মটো আমাৰ চাব লাগিব কি নিয়ম আছে 11 ৰ নিয়মটো সাপোজ আপোনাক এটা নাম্বাৰ দিছে 1 2 3 4 5 6 7 8 9 10 11 এইটো এটা ডাঙৰ এটা সংখ্যা দিছে দিয়াৰ পিছত কৈছে যে ককচোন এতিয়া আমি এই সংখ্যাটোক 11 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম তো আপোনালোকে কি কৰিব ইয়াতে মাথা নষ্ট হৈ যাব ইমান ডাঙৰ এটা সংখ্যা 11 ৰে হৰণ কৰি সামনে নাচাও তো আপোনালোকে ইয়াতে কি কৰিব অংক কেটা যোগ কৰিব কিন্তু এইবাৰ অংক কেটা যোগ কৰাৰ নিয়মটো অলপ বেলেগ হ'ব এটা গ্যাপ মাৰিব লাগিব জাপ মাৰিব লাগিব ভেকুলি নিচিনাকে জাপ মাৰি যাব লাগিব কেনেদৰে জাপ মাৰি যাব লাগিব আপোনালোকে চাব ইয়াতে এতিয়া ইয়াতে আপোনালোকে এটা কথা ভালদৰে চাব 1 + 3 জাপ মাৰি দিলু 2ক এৰি দিলু আমি 3 + 5 কিমান 1 + 3 4 4 + 5 9 9 + 7 কিমান হৈ যাব 9 + 7 আপোনালোকে ক'ব 9 + 7 16 16 + 9 কিমান হৈ যাব 25 25 + 0 কিমান হৈ যাব 25 + 0 আপোনালোকে ক'ব 25 25 + 1 কিমান হৈ যাব 26 ওকে কি ধুনিয়া পালো তাৰ পিছত যিখিনি আমি এৰি দিছো সেইখিনিক আমি লব লাগিব এইখিনিক আমি এৰি কিয় দিম এইখিনিক লব লাগিব এতিয়া বাকি থকা যিখিনি আছে সেইখিনিক আপোনালোকে যোগ কৰকচোন কি আহি যায় আপোনালোকে ইয়াতে ভালদৰে চাব 2 + 4 কিমান হ'ব 6 6 + 6 12 12 + 8 20 20 + 1 কিমান হৈ যাব 20 + 1 21 21 + 1 কিমান হৈ যাব 22 এতিয়া কি কৰিব প্ৰথমে এইটো পালো দ্বিতীয়তে এইটো পালো এটা গ্যাপ মাৰি আমি এইটো পালো এতিয়া এই দুটাৰ মাজৰ পাৰ্থক্য উলাওকচোন 26 - 22 কিমান আহিছে 4 এই 4ক আমি 11 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে ক'ব নিশ্চয় নোৱাৰিম 4ক আমি কেতিয়াৰ পৰা 11 ৰে হৰণ কৰিব পাৰিম কেতিয়াও নোৱাৰিম যদি এই দুটাৰ পাৰ্থক্যক আপোনালোকে 11 ৰে হৰণ কৰিব পাৰা নাই তেনেহলে যিমান ডাঙৰ সংখ্যা আছে ইয়াক আমি 11 ৰে হৰণ কৰিব নোৱাৰিম কিন্তু যদি এই দুটাৰ পাৰ্থক্যক আমি 11 ৰে হৰণ কৰিব পাৰিলু হয় তেনেহলে আমি কি গলো হয় যে কি হৈছে ইয়াতে ইহতৰ পাৰ্থক্যক যদি আমি 11 ৰে হৰণ কৰিব তেনেহলে আমি সংখ্যাটোক হৰণ কৰিব পাৰিম উদাহৰণস্বৰূপে মই এটা সংখ্যা লৈছো ইয়াতে লম মই আপোনালোকে চাব কেনেকৈ লৈছো মই ঠিক আছে ইয়াতে চাব আপোনালোকে আপোনালোকে চাব 26 7 এটো এটা নতুনকে সেই সংখ্যাটো দিলু আমি লাষ্টত এক্সট্ৰাকে 1 আৰু 5 এটা লগাই দিলু তো এতিয়া কি আছিল আমাৰ চাব আপোনালোকে এটো হ'ব 2 এটো হ'ব 3 ঠিক আছে এইবাৰ 1 1 + 3 4 4 + 5 9 9 + 7 16 16 + 9 25 25 + 0 25 + 1 কিমান হৈ যাব 26 26 26 + 5 31 একচুয়ালি এটো মই অলপ ওলোটাকে দিলু এটো 51 নহয় মই ইয়াতে দিম 51 এতিয়া 26 + 1 কিমান হৈ যাব 27 নতুনকে আমি কি পাম 27 আমি দুটা অংক বঢ়াই দিছো কিয় বঢ়াই দিছো আপোনালোকক বুজাইবৰ কাৰণে বঢ়াই দিছো বুজাবৰ কাৰণে মই ভালদৰে ইয়াতে বঢ়াই দিছো আপোনালোকে চাব এতিয়া আমি যি কিটাক এৰি দিছো সেই কিটাক আমাৰ চাব লাগিব কাক আমি এৰি দিলু ঠিক আছে 1 অক এৰি দিয়া নাই 2 2 + 4 6 6 + 6 12 12 + 8 20 20 + 1 কিমান হৈ যাব 21 22 22 + 5 কিমান হৈ যাব 27 এতিয়া প্ৰথমে আমি পাইছো 27 দ্বিতীয়তে আমি পাইছো 27 27 - 27 আপোনালোকে কি ক'ব 27 - 27 = 0 আৰু আমি জানো 0 এনেকুৱা এটা বস্তু পৃথিৱীত আছে যাক আমি সকলো সংখ্যাৰে হৰণ কৰিব পাৰিম 11 এ নহওক কিয় 1 লাখ 2 লাখ 3 লাখ আপোনালোকে যিটোৱে সংখ্যা নহওক কিয় ইয়াক আমি হৰণ কৰিব পাৰিম তেনেহলে ইহতৰ পাৰ্থক্যটোক আমি 0 ৰে হৰণ কৰিব পাৰিছো তাৰ মানে ইয়াতে যিমান ডাঙৰ সংখ্যা নহওক কিয় ইয়াক আমি 3 ৰে হৰণ কৰিব 11 ৰে হৰণ কৰিব পাৰিম কিমান ধুনিয়া এটা বস্তু আপোনালোকে চাইছে জাস্ট ইয়াতে কি কৰিব লাগিব
ভেকুলী জাপ মাৰিব লাগিব ভেকুলী জাপ মানে এটাক এৰি এৰি জাপ মাৰি যোগ কৰিব লাগিব তাৰ পিছত এৰি দিয়া এটাক যোগ কৰিব লাগিব যোগ কৰাৰ পিছত ইহঁতৰ পাৰ্থক্যটো ওলাব লাগিব পাৰ্থক্যটো ওলোৱাৰ পিছত আপোনালোকে কি কৰিব জাস্ট পাৰ্থক্যটো চাব যে 11 ৰে হৰণ গৈছে নে যোৱা নাই যদি গৈছে তেনেহলে গোটেই সংখ্যাটোক যাব আৰু যদি যোৱা নাই সংখ্যাটোক নাযাব নেক্সট আমাৰ কি আছিল 12 12 কি হ'ব আপোনালোকে কওকচোন 12 ৰ নিয়মটো কি আছিল 12 ৰ নিয়মটো কি আছিল আপোনালোকে ক'ব 12 মানে কি হয় একচুয়ালি আরে 12 মানে 3 into 4 বাত খতম ঠিক আছে তো এটা 3 into 4 আমি 4 ৰ নিয়ম জানো নে না জানো 4 ৰ নিয়ম নিশ্চয় জানো আমি 4 ৰ নিয়ম আমি জানো 4 ৰ নিয়ম কি আছিল হেহৰ দুটা অংকক যদি 4 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোক 4 ৰে হৰণ যাব আৰু হেহৰ দুটা অংকক যদি 4 ৰে হৰণ না যায় তেনেহলে গোটেই সংখ্যাটোক 4 ৰে হৰণ না যাব 4 ৰ নিয়মটো আমি জানো আৰু 3 ৰ নিয়মটো আমি শিকিলো 3 ৰ নিয়মটো কি আছিল আপোনালোকৰ ওচৰত 3 ৰ নিয়মটো আছিল গোটেই কিটা অংক যোগ কৰিব লাগিব যদি ইহতৰ যোগফলটোক যদি 3 ৰে হৰণ যায় তেনেহলে সংখ্যাটোক 3 ৰে হৰণ যাব ঠিক আছে তাৰ মানে আমি ইয়াতে কি গম পালো 3 আৰু 4 ৰে হৰণ টেস্ট কৰিব লাগিব যদি 3 আৰু 4 ৰ হৰণ পদ্ধতিৰ নিয়মটো যদি সুইটেবল হয় তেনেহলে আমি কম এই সংখ্যাটোক 12 ৰে হৰণ যাব আৰু যদি 3 ৰ হয় কিন্তু 4 ৰ নহয় যি কোনো এটা হৈছে আন্তৰ হোৱা নাই তেতিয়া 12 ৰে নাযাব হলে দুজনৰে হ'ব লাগিব নহলে এজনৰো নহব ঠিক আছে হয় 3 ৰ সাকসেসফুল হ'ব লাগিব 4 ৰ সাকসেসফুল হ'ব লাগিব তেতিয়াহে আমি কম 12 দি যাব কিন্তু কেতিয়াবা 3 ৰে সাকসেসফুল হৈছে কিন্তু 4 ৰে সাকসেসফুল হোৱা নাই তেতিয়া আমি কি কম 12 ৰে হৰণ না যাব ঠিক আছে তো আপোনালোকে ইয়াতে এটা কথা ভালদৰে মন কৰিব বহুত ধুনিয়াকে মন কৰিব 3 আৰু 4 নিয়ম কিন্তু আপোনালোকে এতিয়া পৰীক্ষাত বহি আপোনালোকে কেতিয়াও এইটো নকৰিব 3 নিয়মটো প্ৰথমে টেস্ট নকৰিব প্ৰথমে 3 নিয়ম কেতিয়াও টেস্ট নকৰিব 3 নিয়মটো সেকেন্ড টাইমত টেস্ট কৰিব প্ৰথমে কাৰ নিয়ম টেস্ট কৰিব 4 আগত চাব যে সংখ্যাটোক 4 ৰে হৰণ যায় নে না যায় 4 ৰে যদি যায় তেতিয়া তাৰ পিছত আপোনালোকে 3 ৰে টেস্ট কৰিব 3 ৰে আগত টেস্ট কৰিব তাৰ পিছত 4 ৰে টেস্ট কৰিব না যাব কিয় মই কথাটো কৈছো মই পিছ দিনা যেতিয়া মই প্ৰশ্ন কৰাম তেতিয়া মই তাতে কৈ দিম যে কিয় মই কথাটো কৈ দিছিলো কিছুমান প্ৰশ্নত দুটা দুটা মান দিয়া থাকে a আৰু b তেতিয়া আমি যদি 12 ৰে হৰণ কৰাৰ কথাটো আহে তেতিয়া আমাৰ কি কৰিব লাগিব 4 ৰ নিয়মটো আগত চাব লাগে সেই কাৰণে মই কথাটো কৈ দিছো যি কি নহওক আপোনালোকে এটা কথা মন কৰিব প্ৰথমে 4 ৰে টেস্ট কৰিব যদি 4 ৰে হৰণ যায় তেতিয়া আপোনালোকে 3 ৰে টেস্ট কৰিব 3 ৰে গলে কব 12 ৰে হৰণ যায় কিন্তু আপোনালোকে এইটো ভুল নকৰিব প্ৰথমে 3 ৰে কৈছে তাৰ পিছত নকৰিব এইটো ঠিক আছে তাৰ পিছত আমাৰ কিমান আছে মই কৈছিলো তাৰ পিছত 72 ৰ পৰা বহুত প্ৰশ্ন দেখা যায় বহুত মানে বহুত প্ৰশ্ন দেখা যায় এতিয়া কথাটো হল আপোনালোকে কি কৰিব ইয়াতে 72 মানে কিমান আরে ভাই 72 মানে কিমান 72 মানে মই নাজানো 72 আরে 72 মানে 8 into 9 8 9 72 ঠিক আছে 8 9 পূৰণ কৰিলে কিমান হয় 72 হয় তে এতিয়া 72 নিয়মটো কি প্ৰথমে 8 আৰু 9 সেম নিয়ম 8 ৰ নিয়ম কি আছিল হেৰ তিনিটা ডিজিট অংক টেস্ট কৰিব লাগে যদি তিনিটা অংক হৰণ যায় আৰু 9 ৰ নিয়ম কি আছিল অংক কেইটাৰ যোগফল কৰিব লাগে যোগফলটো যদি 9 ৰে হৰণ তেনে সংখ্যাটো হৰণ দিব তো ইয়াতে কি কৰিব প্ৰথমে 8 ৰ টেস্ট কৰিব তাৰ পিছত 9 ৰ টেস্ট কৰিব কেতিয়াও এইটো ভুল নকৰিব যে প্ৰথমে 9 ৰ টেস্ট কৰিছে তাৰ পিছত 8 ৰ আগত কাৰ টেস্টটো কৰি লব লাগিব 8 তাৰ পিছত কাৰ টেস্ট কৰিব লাগিব 9 তে তাৰ পিছত আমি কি কম যে সংখ্যাটো যদি হৰ দুয়োটাৰে টেস্ট যদি সাকসেসফুল হয় তেনেহলে আপোনালোকে কৈ দিব যে এইটো আমাৰ হৰণ যাব আৰু যদি সাকসেসফুল নহয় তেনেহলে আপোনালোকে কৈ দিব যে এইটো হৰণ কৰিব নোৱাৰি ইমান এটা ইজি কথাই হয় এতিয়া নেক্সট মই ইয়াৰ ওপৰত প্ৰশ্ন লৈ আহিম কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব কি কি ধৰণৰ প্ৰশ্ন থাকিব কেনেকুৱা টাইপৰ প্ৰশ্ন হ'ব পাৰে কোৱেশ্চনত লিখা থাকে কি কেতিয়াবা লিখা থাকে মিনিমাম তো মানুহে এই মিনিমামটো নাচাই এনসার ভুল কৰি থৈ আহে অপশনটো আমি কেনেকে টাৰ্গেট কৰিব লাগে সেই অপশনটো শিকাম কেতিয়াবা প্ৰশ্নত লিখা থাকে ম্যাক্সিমাম কিন্তু অপশনটো বহুতে ভুলকে থৈ আহে কিছুমানে পৰীক্ষা দি আহে ম্যাক্সিমাম কিছুমানে পৰীক্ষা দি আহে আহি ফুল কনফিডেন্সত থাকে যে মোৰটো পৰীক্ষাটো ভাল হল এতিয়াতো মোৰ সিলেকশন হ'ব কিন্তু প্ৰশ্নত লিখা থাকে মিনিমাম বা ম্যাক্সিমাম নিম্নতম ঠিক আছে নিম্নতম আৰু এটা কি হ'ব ম্যাক্সিমাম ঠিক আছে উচ্চতম ঠিক আছে উচ্চতম মানটো কি হ'ব নিম্নতম আৰু এটা মান কি হ'ব উচ্চতম ঠিক আছে এই মান দুটা লিখা থাকে তো বহুতে কি কৰে এইটো লৈ মানে ফোকাস নকৰে যে প্ৰশ্ন মোক নিম্নতম হদিছে নে উচ্চতম হদিছে তো ইয়াতে আপোনালোকে কি কৰিব লাগিব অপশনবোৰ চাব লাগে ঠিক আছে অপশনবোৰ চাব লাগে কিন্তু যিয়ে কোশ্চেনটো বনায় হি যদি মিনিমামৰ কথা হুদে প্ৰথমে হি উচ্চতম মানটো দি থৈ দিয়ে আৰু যি এক্সামটো দিয়ে হি কি কৰে লগে লগে চাই দিয়ে আরে এইটো মানটো স্যাটিসফাই হৈ আছে লগে লগে এইটো আনসার দি দিয়ে কিন্তু হি নাচাই যে প্ৰশ্নত মোক মিনিমামৰ কথাটো হুদিছে
মেক্সিমামটো মই কেনেকৈ দিব পাৰো অপশন নাম্বাৰ 3 বা 4 বা 2 মিনিমাম এনসারটো থাকি যায় তো ডাইরেক্ট দেখে যে কনফিডেন্স আহি যায় প্ৰথমটো মিলি গৈছে বাকি কেইটা অপশন চেক কৰিব দৰকাৰ নাই হৈ যায় ভুল আৰু পৰীক্ষা দিয়েহে মইতো গোটেইখিনি কৰি আহিলো এক্সামটো ভাল হ'ব লাগে কিন্তু প্ৰশ্ন সুধে মিনিমাম কৰে মেক্সিমাম এনেকুৱা ধৰণৰ ভুল কৰাৰ পিছতহে তাৰ পিছতহে ৰিয়েলাইজ কৰে মই ইয়াতে ভুলটো কৰিলো তো এনেকুৱা ধৰণৰ ভুল যাতে আপোনালোকৰ নহয় মই এইটোৰ ওপৰতো গুৰুত্ব দিম কেনেদৰে অপশনবোৰ টাৰ্গেট কৰিব লাগে কেনেদৰে পূৰণটো সোনকালে কৰিব লাগে কেনেদৰে টেকনিকবোৰ ইউজ কৰিব লাগে মই নেক্সট ক্লাছত ইয়াৰ ওপৰত প্ৰশ্ন লৈ আহিম আশা কৰিছো আপোনালোকে আজি ভিডিঅখিনি বুজি পাইছে যদি বুজি পোৱা নাই কমেন্ট সেকশনত আপোনালোকে কৈ দিব যে কোনখিনি আপোনালোকে বুজা নাই আপোনালোকক মই বুজাই দিয়াৰ আকৌ চেষ্টা কৰিম ঠিক আছে প্ৰথম কথা দ্বিতীয় কথা যদি ভিডিঅবোৰ ভাল লাগি আছে প্লিজ 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 আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত কি কৰিব শেয়াৰ কৰিব ঠিক আছে আৰু ভিডিঅটো ভাল লাগিলে লাইক বাটনটো নিশ্চয় মানে মাৰি দিব ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে বাকি ধন্যবাদ বাকি আমি কালি চাম ঠিক আছে থ্যাংক ইউ